ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 4 তাৰিখ আৰু বাৰ হ'ব সোমবাৰ অসমীয়া ফাগুন মাহৰ 20 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো হওক আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি তাৰ পিছতে কৃষ্ণা নৱমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ আজি যোগ হ'ব বৰজ যোগ আজি কৰণ হ'ব কৈলবৰ কৰণ তাৰ পিছতে টৈতেল কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব সূৰ্য উদয় হ'ব 5:47 সূৰ্যাস্ত হ'ব 5:21 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব নাপাহৰিব পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে আৰু বুদ্ধিমান ৰূপে কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আপোনালোকৰ জটিল বিষয়ত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কিছুমান জটিলতা দেখা পাইছে কৰবাত প্ৰব্লেম দেখা পাইছে সেইখিনি ক্ষেত্ৰত আপোনালোকে এক্টিভ হ'বলৈ চেষ্টা কৰক সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক আদালতৰ সিদ্ধান্তৰ সৈতে জড়িত ব্যৱসায়ত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব পাৰে অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব যদি কোনো ব্যৱসায়ীয়ে চুক্তিত স্বাক্ষৰ কৰিবলৈ গৈ আছে আজিৰ দিনটোত অৰ্থাৎ 4 মাৰ্চত আপোনালোকে তেন্তে আপোনালোকৰ নথিপত্ৰবোৰ ভালদৰে পঢ়িবলৈ একেবাৰে নাপাহৰিব পঢ়ি ল'ব সকলো চাই চিতি আগবাঢ়ক বুলি কৈছে চুক্তি স্বাক্ষৰ কৰাৰ আগতে কোম্পানীটোৰ নীতি নিয়ম গাইডেন্স সকলোখিনি আপোনালোকে জানি লোৱাটো গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত কাৰো লগত বিবাদ নকৰিব কাৰ্যব্যৱস্থালৈ লিপ্ত নহ'ব বুলি কৈছে নহ'লে সমস্যা আপোনালোকৰ নিজৰে হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ কামত আপোনালোকৰ মন দিয়ক আৰু অপ্ৰয়োজনীয় ৰাজনীতিৰ পৰা আঁতৰি থাকক কৰ্মচাৰীয়ে বহিৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে আপুনি অকলে থাকিব বিচাৰিব আজি নিজৰ কিছু অকলশৰে থাকিবৰ বাবে বিচাৰিব পাৰে আজি আপোনালোকৰ কামৰ বুজাৰ বাবে আপুনি আপোনালোকৰ প্ৰেম আৰু জীৱন সংগীক প্ৰেম জীৱনতো হওক বা প্ৰেমৰ আপোনালোকে বৈবাহিক জীৱনতো বেছি সময় দিব নোৱাৰিব পাৰে পৰিয়ালৰ কোনোবা এজনক লৈ আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে এটা ভুল বুজাবুজিৰ মুহূৰ্তত ইমানেই আপোনালোকৰ বিষাক্ত হ'ব যে ই আপোনালোকৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আপুনি পাহৰি যাব সম্পৰ্কবোৰ কিছুমান ক্ষেত্ৰত গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ঘৰত এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যক লৈ আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ সপ্তম স্থানত থাকিব যাৰ বাবে জীৱন সংগীৰ সৈতে বিবাদ হ'ব পাৰে ভাতৃত্বৰ বৃদ্ধিৰ যুগ হৈ আপুনি ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ পাব আপোনালোকৰ সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ'ব পাৰে ডাঙৰ ব্যৱসায়ীসকলে ব্যৱসায়ত নিজৰ চিন্তা আৰু আচৰণৰ ভাৰসাম্যপূৰ্ণ কৰি ৰাখক কাৰো ওপৰত বেছি বিশ্বাস আৰু নিৰ্ভৰ কৰাটো আপোনালোকৰ বাবে ভাল নহয় এই সময়ত কৰ্মৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত নকৰিব আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পৰা এজনক আপোনালোকৰ লগ পাব বা সেইখিনি ক্ষেত্ৰত কিছুমান ব্যক্তিয়ে প্ৰব্লেম ক্ৰিয়েট কৰিবলৈ বিচাৰিব পাৰে কৰ্মচাৰীসকলে ভুল আৰু অবৈধ কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে নিজকে বচাওক আৰু আগবাঢ়ি যাবৰ বাবে ধ্যান ৰাখক সদায় পজিটিভ আপোনালোকে থিংকিং ৰাখিব নিশ্চয়কৈ সফল হ'ব বৈবাহিক জীৱন আৰু সম্পৰ্কত আপোনালোকৰ খৰচ বাঢ়িব পাৰে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে কিছু ব্যক্তি বা আপোনালোকৰ ছাত্ৰ ছাত্ৰী হওক বা কিছু লোকৰ সমস্যা বাঢ়িব পাৰে আপোনালোকৰ আপোনালোকৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰে আপুনি উন্নত ফলাফল লাভ কৰিব পাৰে আজিৰ দিনটো বিভিন্ন ক্ষেত্ৰত কিন্তু নিজৰ ওপৰত বিশ্বাস লাগিব সফলতাৰ বাবে অপেক্ষা কৰি আপোনালোকে থাকিব লাগিব চেষ্টা কৰি থাকিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাণৰ বিষৰ সমস্যাই কিছু লোকৰ অশান্তি দিব পাৰে যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ জনা শুনা যিখিনি কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক বুলি কৈছে আপোনালোকৰ কিছু অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগ নাবাঢ়িব আপোনালোকে যিটো জানে যিখিনি কাম আপোনালোকে কৰিব পাৰে
আত্মবিশ্বাসেৰে সেইখিনি কাম কৰিবলৈ চেষ্টা কৰক আৰু নজনা কামবোৰ শিকিবলৈ চেষ্টা কৰক আজিৰ দিনটোত আপোনালোকৰ জনা আৰু অজ্ঞাত শত্ৰুৰ পৰা সকাহ দিব বুলি কৈছে সময় আগতে গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব নতুন যোগাযোগৰ পৰা ব্যৱসায়িক সুবিধা লাভ কৰিব পাৰিব আৰু বুঢ়াদিত্যৰ বৃদ্ধিৰ যুগ গঠনৰ বাবে নিবনুৱা লোকৰ বাবে সময় ভাল হ'ব সাক্ষাৎকাৰত যিসকল ব্যক্তিয়ে বহিব আজিৰ দিনটোত তেওঁলোকে সফলতা লাভ কৰিব কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ব্যস্ত থাকিব কৰ্মৰ ক্ষেত্ৰত কি চলি আছে আপুনি কেতিয়াও গম নাপাব পাৰে কিছু কাম কৰ্মচাৰীসকলে নিজৰ কামত অলপ কম সুখী হ'ব কিন্তু যি কামেই নকৰক কিয় সেই কামত আপুনি নিশ্চয় সন্তুষ্ট হ'ব আপোনালোকৰ পত্নী বা আপোনালোকৰ জীৱন সংগী আত্মীয় আপোনালোকৰ কথাক সন্মান কৰিব আৰু আপোনালোকৰ সকলো কথাতে সন্মতি দিব আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগে আৰু তেওঁলোকৰ লগত কথা বতৰা পাতোতে আপুনি সন্মান সহকাৰে পাতিব সংৰাগত কথা নাপাতিব ঘৰখনৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব উচ্চ শিক্ষাৰ সৈতে জড়িত তথ্যৰ বাবে আপোনালোকৰ পৰামৰ্শদাতাৰ পৰামৰ্শ ল'ব পাৰে পেটৰ বিষ হ'ব পাৰে আজিৰ দিনটোত খোৱা বোৱাৰ সময়ত আপোনালোকে খাব লাগে সাৱধান হ'ব লাগে আজিৰ দিনটোত প্ৰেমত শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো যদি ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনালোকৰ চন্দ্ৰ পঞ্চম স্থানত থাকিব যিয়ে হঠাতে আৰ্থিক লাভ কঢ়িয়াই আনিব ব্যৱসায়ৰ দিশটো আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলৰ দিনটো শান্তিৰে পাৰ হৈ যাব কোনো ধৰণৰ মানসিক চাপ বা সমস্যা আজিৰ দিনটোত নাথাকিব কোনো ব্যৱসায়ীয়ে অৰ্থনৈতিক লাভ বা আৰ্থিক বিষয় সন্দৰ্ভত চিন্তাশীল সিদ্ধান্ত ল'ব লাগিব চিন্তাশীলভাৱে সিদ্ধান্তবোৰ ল'ব লাগিব আৰু ল'লেহে আপুনি ইয়াৰ পৰা লাভৱান হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলক কিছু কাম চূড়ান্ত কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব কৰ্মৰ ক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা আপোনালোকৰ কৰ্মচাৰীসকলে আঁতৰি থাকিলে আপোনালোকৰ বাবে ভাল হ'ব জীৱন সংগী আৰু আত্মীয়ৰ সামাজিক আকৰ্ষণ বৃদ্ধি পাব পাৰে নতুন প্ৰজন্মৰ মানসিক অৱস্থাত কিছু ইতিবাচক পৰিৱৰ্তন আহিব আৰু লগতে কৈছে যে কোনো কোম্পানীৰ বন্ধুৰ সৈতে যোগাযোগ বজাই ৰাখক প্ৰতিযোগিতামূলক প্ৰাৰ্থীসকলে শিক্ষক আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন আপোনালোকে লাভ কৰিব আৰু তেওঁলোকে সমৰ্থন কৰি থাকিব স্বাস্থ্যৰ সন্দৰ্ভত কিছু চিন্তা হ'ব অশান্তি হৈ থাকিব স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব আপোনালোকৰ বাবে ভাল হ'ব সন্তুষ্টিয়ে হৈছে আটাইতকৈ ডাঙৰ ধন আৰু স্বাস্থ্য হৈছে শ্ৰেষ্ঠ উপহাৰ গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালত আৰাম কিছু কমিব বুলি কৈছে চিন্তাবোৰ কিছু আপোনালোকৰ বৃদ্ধি পাব পাৰে আপোনালোকৰ ঘৰখনৰ কাম কাজে কিছু আপোনালোকৰ চিন্তাত পেলাব পাৰে আপোনালোকৰ ঘনিষ্ঠ কোনোবা ব্যৱসায়ত বিশ্বাসঘাতকতা কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ খৰচ আজিৰ দিনটোত বাঢ়িব পাৰে ঋণ ল'ব লগা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ যিসকল সিনিয়ৰ আছে উচ্চপদস্থ বিষয় আছে আপোনালোকৰ তাকি ডাঙৰ বা আপোনালোকৰ কামৰ ক্ষেত্ৰত ডাঙৰ কৰ্মৰ ক্ষেত্ৰতো তেওঁলোকে ডাঙৰ তেনেহ'লে তেওঁলোকৰ সৈতে আপোনালোকৰ কোনো মতানৈক্য বিশেষকৈ সমাধান কৰিবলৈ চেষ্টা কৰিব যদি ভুল বুজাবুজি হয় সেইখিনি আপোনালোকে ঠিক কৰিবলৈ নিজে চেষ্টা কৰিব একাউণ্ট সম্পৰ্কীয় বিষয়বোৰ বেয়া হোৱাৰ বাবে কৰ্মচাৰীসকল চিন্তিত হৈ থাকিব আপুনি হয়তো কিছুমান ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগী আৰু আত্মীয়ক সন্তুষ্ট কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব সম্ভৱ হ'ব যে তেওঁলোকে আপোনালোকৰ অনুভৱবোৰ কিছু ক্ষেত্ৰত বুজি নাপাব পাৰে কিন্তু বুজাবলৈ চেষ্টা কৰিব প্ৰবলেমখিনি সলভ কৰিবৰ বাবে চেষ্টা কৰিব পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল মানসিক চাপৰ পৰা ওলাই আহিবলৈ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজকে পিকনিক স্থললৈ আপোনালোকে যাব পাৰে মানসিক শান্তিৰ বাবে কিছু ভাল এটা ভ্ৰমণলৈ যাব পাৰে সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত আপুনি আপোনালোকৰ পৰ্যায়ত উন্নত আৰু শুদ্ধ প্ৰচেষ্টা চলাব লাগিব যিসকল হাৰ্টৰ কিছু সমস্যা আছে বা তেনেকুৱা ধৰণৰ বেমাৰ বা ৰোগত আক্ৰান্ত তেওঁলোকে কিছু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে কিবা এটা সমস্যা আপোনালোকৰ থাকিব পাৰে আজিৰ দিনটোত নিজৰ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে আজিৰ দিনটোত পাৰিলে আপোনালোকে এলাহ ভাৱবোৰ ত্যাগ কৰিব লেজিনেছবোৰ ত্যাগ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ চন্দ্ৰ তৃতীয় স্থানত থাকিব যাৰ ফলত সাহস আপোনালোকৰ বৃদ্ধি পাব বস্ত্ৰৰ ব্যৱসায়ত বা কাপোৰৰ যিসকলে ব্যৱসায় কৰে আপোনালোকৰ অসমাপ্ত কাম সম্পূৰ্ণ হ'ব পাৰে যিখিনি আপোনালোকৰ ইনকমপ্লিট কাম আছে সেই কামখিনি কমপ্লিট কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ চিন্তাৰ কিছু আপোনালোকৰ কমিব কিন্তু আপোনালোকৰ ধৈৰ্য
বজাই ৰাখিব লাগিব বুলি কৈছে কামৰ কোনো আপোনালোকৰ যিখিনি কাম কৰ্মৰ ক্ষেত্ৰত সেইখিনি বৃদ্ধি পাব পাৰে বুলি কৈছে আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত আপুনি উত্তম আৰু উৎসাহেৰে কামত নিয়োজিত হ'ব কৰ্মচাৰীসকলে নিজৰ আকাংক্ষিত কাম সম্পূৰ্ণ কৰি সুখী হ'ব বিশেষকৈ আজি দিনটোত যিকোনো পাৰিবাৰিক বিষয়ত আপোনালোকৰ হস্তক্ষেপে সকলোৰে হৃদয় জয় কৰিব আপুনি হয়তো আপোনালোকৰ জীৱন সংগী আৰু আত্মীয়ৰ সৈতে বজাৰ কৰিবলৈ যোৱাৰ সিদ্ধান্ত ল'ব পাৰে সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব যদি আপুনি সামাজিক পৰ্যায়ত কোনো বিষয়ত জড়িত তেন্তে সিদ্ধান্ত আপোনালোকৰ স্বাৰ্থত হ'ব কঠোৰ পৰিশ্ৰম কৰিলেহে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ পাচনতন্ত্ৰ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ তুলা ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো নৈতিক মূল্যবোধৰ আশীৰ্বাদ কঢ়িয়াই আনিব বুলি কৈছে চন্দ্ৰ দ্বিতীয় ঘৰত থাকিব যিয়ে আপোনালোকৰ নৈতিক মূল্যবোধৰ আশীৰ্বাদ কঢ়িয়াই আনিব আৰু অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভৰ দিন বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব অংশীদাৰিত্বৰে ব্যৱসায় কৰিলে আপোনালোকৰ উপাৰ্জনো বৃদ্ধি পাব টকা উপাৰ্জনৰ ভাল সুযোগ থাকিব আত্মবিশ্বাস বাঢ়িব কনফিডেন্স বাঢ়িব বুঢ়াদিত্যৰ বৃদ্ধিৰ যুগ হৈ উন্নত দৰমহাৰ পেকেজ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত চাকৰি সলনি কৰিবলৈ বাধ্য কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত নতুনকৈ আৰম্ভণি উপভোগ কৰিব বুলি কৈছে আৰু ইয়াৰ উপৰি আপোনালোকৰ কৈছে যে এই সময়খিনি খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত এটা কাম আপোনালোকে সম্পূৰ্ণ নোহোৱাকৈ আন এটা কামত হাত নিদিব নহলে কিছু সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সংযম আৰু ধৈৰ্য বজাই ৰাখি কৰ্মচাৰীসকলে সকলো কাম সহজে কৰিব পাৰিব বুলি কৈছে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব কন্ট্ৰোল লাগিব নিজৰ ওপৰত জীৱন সংগী আৰু আত্মীয়ৰ মাজত কিছুমান ইতিবাচক পৰিঘটনা হ'ব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত সফল শিক্ষাৰ্থীয়ে সমাজৰ কামতো আপোনালোকে সন্মান লাভ কৰিব সামাজিকভাৱে স্বীকৃতি লাভ কৰিব আপোনালোকৰ সন্মান আপোনালোকৰ ইমেজ বৃদ্ধি পাব বুলি কৈছে আপোনালোকৰ মনত চলি থকা অশান্ত ভাৱবোৰ যি ধৰণৰ নিগেটিভ থিংকিংবোৰ বা ভাৱবোৰ আপোনালোকৰ পৰিহাৰ কৰি নিজৰ যিটো এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সদায় পজিটিভ আপোনালোকে হৈ থাকিবলৈ চেষ্টা কৰিব ৰাতিপুৱা নিয়মিত আপোনালোকে যোগাসন কৰিব আপোনালোকে জাংক ফুড খোৱাৰ পৰা বিৰত থাকিব লাগে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃশ্চিক ৰাশি চন্দ্ৰ আপোনালোকৰ ৰাশি থাকিব যি আপোনালোকৰ বুদ্ধিমত্তাৰ বৃদ্ধি কৰিব বুলি কৈছে বুঢ়াদিত্যৰ বৃদ্ধিৰ যুগ হৈ ব্যৱসায়ত লাভ পাব ব্যৱসায়ত আপোনালোকৰ কিছু কাম অবিৰত হৈ থাকিব গোটেই দিনটো আপুনি ব্যস্ত হৈ থাকিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্ম সম্পৰ্কীয় যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে বহুত সিদ্ধান্ত সঠিক হ'ব নিয়োজিত লোকসকলে সহকৰ্মী আৰু উচ্চপদস্থ বিষয়ৰ পৰা সহায় লাভ কৰিব পাৰে আপুনি আপোনালোকৰ জীৱন সংগী আৰু আত্মীয়ৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে মন আৰু হৃদয়ক আপোনালোকৰ প্ৰেম আৰু ৰোমাঞ্চকৰ চিন্তা চলি থাকিব বুলি কৈছে নতুন প্ৰজন্মই জ্ঞানৰ আশে-পাশে জীয়াই থাকিব লাগে সদায় নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব লাগে জানিবলৈ শিকিব লাগে হাতৰ বিদ্যা আপোনালোকে ল'ব লাগে বুলি কৈছে কোনোবাই সঠিকভাৱে পথ প্ৰদৰ্শন কৰিলে সন্দেহ থাকিব নালাগে বুলি কৈছে কিবা এটা যদি ভাল কাম আপোনালোকে শিকি আছে ভাল কামত আপোনালোকে মনোযোগ দি আছে বা কোনোবাই ভাল কথা কৈ আছে ভাল কাম এটা শিকাই আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে সন্দেহ আপোনালোকৰ থাকিব নালাগে বুলি কৈছে নহলে সেই কামখিনি আধৰুৱা হ'ব পাৰে বা আপোনালোকৰ ভালদৰে শিকিব নোৱাৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে অন্য কামৰ প্ৰতি প্ৰবল হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে যোগ প্ৰাণায়াম আপোনালোকে কৰিবলৈ নাপাহৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আত্মবিশ্বাসেৰে কামখিনি কৰি যাবলৈ চেষ্টা কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে গতিকে আপোনালোকৰ আজিৰ দিনটো খৰচ কমাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে খৰচ পাতি বৃদ্ধি পাব পাৰে ব্যৱসায়ত যি আপোনালোকে কাম নকৰক কিয় সাৱধানে কৰিব লাগে টকাৰ যত্ন ল'ব লাগে টকাৰ সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে বিবাদো এৰাই চলক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছুমান কাম অতিমাত্ৰা কৰিব পাৰে বুলি কৈছে গতিকে সাৱধান হ'ব লাগিব গোটেই দিনটো দৌৰি ফুৰাত আপোনালোকে কটাব পাৰে বুলি কৈছে ব্যস্ততাপূৰ্ণ দিন হ'ব কামৰ প্ৰেছাৰ আপোনালোকৰ বৃদ্ধি পাব যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ কৰ্মচাৰীৰ ওপৰত হেঁচা পৰিব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখি কামখিনি কৰিবলৈ চেষ্টা কৰক এটাকৈ পৰিপাটিকৈ কৰিবলৈ চেষ্টা কৰক যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ হেঁচা আহিবই
গতিকে সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ লাগিব বুলি কৈছে সদায় আপোনালোকৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিব বিচাৰিব ইয়াৰ ফলত আপোনালোকৰ বিশেষকৈ আপোনালোকৰ যি ৰিলেশ্যন যি ধৰণৰ সম্পৰ্ক ষ্ট্ৰং হ'ব বুলি কৈছে আজিৰ দিনটোত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু ইয়াৰ ফলত যদি আপোনালোকে ধ্যান নাৰাখে ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে বুলি কৈছে পৰিয়ালত ঘৰুৱা বিবাদৰ পৰা দূৰত্ব বজাই ৰাখক নিজকে ৰুচি আৰু বিবাদ ত্যাগ কৰিব লগা হ'ব পাৰে ৰুচি ত্যাগ কৰিলে শৰীৰ উপকাৰ হ'ব বিবাদ ত্যাগ কৰিলে আপোনালোকৰ সম্পৰ্কৰ লাভ হ'ব আজিৰ দিনটো ঘৰৰ নীতি নিয়মৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থাকিব ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে যথেষ্ট কষ্ট কৰা দেখা পোৱা যাব ছাত্ৰ ছাত্ৰীসকলে বেয়া সংগৰ পৰা আপোনালোকে এৰাই চলা উচিত গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত ঘৰতে ভালকৈ অধ্যয়ন কৰক ছাত্ৰ ছাত্ৰীসকলে ভ্ৰমণ কৰাৰ সম্ভাৱনা থাকিব আজিৰ দিনটোত আপোনালোকৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে অযথা টেনশ্যন অযথা চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে যিখিনি কাম কৰি আপোনালোকৰ নিজৰ কেৰিয়াৰটো নিজৰ জীৱনটোক আগবঢ়াই নিব পাৰে সেইখিনি ক্ষেত্ৰত চিন্তাৰ চৰ্চা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে অযথা চিন্তাবোৰ পৰিহাৰ কৰক যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ ইছ্যু ৰাশিফল শিতানৰ অন্যতা ৰাখিলৈ মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ ব্যৱসায় কৰাৰ আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনাখিনি বাস্তৱত ৰূপ পাব ব্যৱসায় কৰাৰ কিছু আপোনালোকৰ ভাল খবৰ পাব আন কোনোবা চহৰ বা ঠাইত নতুন শাখা খোলাৰ পৰিকল্পনা কৰিব পাৰে বিজনেছ খোলাৰ পৰিকল্পনা কৰিব পাৰে নিয়োগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আঁচনিসমূহ অৰ্থপূৰ্ণ হ'ব পাৰে কৰ্মৰ প্ৰতি আপোনালোকৰ নিষ্ঠাই আপোনালোকৰ উপাৰ্জনৰ ঊৰ্ধ্বতন বিষয় পিয়ৰ কৰি তুলিব বুলি কয় কিন্তু কৰ্মচাৰীৰ আজি দিনটো কামৰ ঊৰ্ধ্বতন বিষয়ৰ মনোভাৱ অলপ বেয়া হ'ব পাৰে কামৰ চাপ বেছি হ'ব আপুনি আপোনালোকৰ চিন্তাৰ চৰ্চাৰ আপোনালোকৰ জীৱনসংগী আৰু আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব প্ৰব্লেম হ'লে সমস্যাবোৰ সমাধান হ'ব সম্পৰ্কত উত্তেজনা কম হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল লোক আছে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব লাগিব বুলি কৈছে আৰু কঠোৰ পৰিশ্ৰমৰ ৰূপত সফলতা লাভ কৰিব আজিৰ দিনটোত আপোনালোকৰ সামাজিকভাৱে বা ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ কাম কাজ সম্পাদন কৰাৰ ক্ষেত্ৰত বহুত বেছি সফল হ'ব আপুনি শ্বাস প্ৰশ্বাসজনিত গুৰুতৰ ৰোগত ভুগিব পাৰে বুলি কৈছে গতিকে খোৱা বোৱাৰ প্ৰতি হওক নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে প্ৰেমত ভুল বুজাবুজিৰ হ'ব পাৰে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপুনি কামৰ প্ৰতি আসক্ত হ'ব কামখিনি কৰিব পাৰিব যদি আপুনি অংশীদাৰিত্বৰে নিৰ্মাণ ব্যৱসায় কৰি আছে তেন্তে অলপ সাৱধান হ'ব লাগিব ব্যৱসায়ত দিনটোত আপোনালোকৰ ঋণ আৰু আদায়ৰ বিষয়ত কাৰো লগত বিবাদ নকৰিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আপুনি হয়তো লোভত অধিক ধন খৰচ কৰি আপোনালোকৰ ওপৰত নিজৰ প্ৰভাৱ দেখুৱাব পাৰে বুলি কৈছে গতিকে কিছু ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লাভৰ অৰ্থ হ'ল আপোনালোকৰ কষ্টৰ ফল আৰু আন কোনোবাই পাব পাৰে বুলি কৈছে আপোনালোকৰ কষ্টৰ ফল আন কোনোবাই লাভ কৰিব পাৰে আপোনালোকৰ ক্ৰেডিটটো বেলেগে ল'ব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ যিকোনো অন্যায় কাৰ্য তেওঁলোকৰ ভাৱমূৰ্তি কলংকিত কৰিব পাৰে দীৰ্ঘদিন ধৰি প্ৰেম বিবাহৰ বাবে সংগ্ৰাম কৰি থকাৰ নতুন প্ৰজন্মই হয়তো পৰিয়ালৰ পৰা অনুমোদন পাব পাৰে বৈবাহিক জীৱন আৰু সম্পৰ্কত কিছু তিক্ত কথা শুনিবলগীয়া হ'ব পাৰে আইনীৰ বিষয় অধ্যয়ন কৰা সকলৰ বাবে এইটো এটা বিতৰ্কৰে ভৰাৰ দিন হ'ব পাৰে বুলি কৈছে এলাৰ্জিৰ সমস্যাত অশান্তি পাব পাৰে আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগে আৱেগক নিয়ন্ত্ৰণ কৰিব লাগে ঘৰুৱা সমস্যাখিনি আনৰ লগত আপোনালোকে তৎক্ষণাত ফৰৱাৰ্ড নকৰিব বা শ্বেয়াৰ নকৰিব ঘৰত কিছুমান সমস্যা চলি আছে এনে কেতিয়াবা হয় যে ঘৰৰ সমস্যাখিনি আনক আপোনালোকে শ্বেয়াৰ কৰে তেতিয়া কিছুমান ব্যক্তি আপোনালোকে সেইখিনি ক্ষেত্ৰত ডুবলৈ সুযোগ ল'ব পাৰে গতিকে আপোনাৰ বিশ্বাসী যিসকল ব্যক্তি আছে তেওঁলোকক শ্বেয়াৰ কৰক আপোনালোকৰ মনৰ যি মানসিক চিন্তা যি অশান্তি সেইখিনি আপোনালোকে নিশ্চয় আপোনালোকে কিছু সেইখিনি ক্ষেত্ৰত সকাহ পাব বেটাৰ ফিল কৰিব বুলি কৈছে কিন্তু সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব যি আপোনালোকৰ সদায় বেয়াটো কামনা কৰে অহিতু চিন্তা কৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বাকী শুভ দেখা পোৱা গৈছে যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মীন ৰাশি জাতক জাতিকাসকলে যি সামাজিক পৰ্যায়ত আপোনালোকে স্বীকৃতি বৃদ্ধি পাব আপোনালোকৰ যি ধৰণৰ নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব বুলি কৈছে আপুনি হয়তো ব্যৱসায়ত ডাঙৰ আপোনালোকৰ কিছু
প্ৰব্লেম সলভ কৰিব পাৰিব আপুনি অতিৰিক্ত আয় বা আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা কৰিব পাৰে আজিৰ দিনটোত বন্ধুসকল কৰ্মস্থলীত পদোন্নতি পাই আপুনি প্ৰতিপক্ষৰ মাজত থাকিব বিশৃংখলতা হ'ব পাৰে কৰ্মচাৰীয়ে উন্নত সুযোগ লাভ কৰিব এইবোৰ মূলধন হিচাপে সফল হ'ব বুলি কৈছে দিনটো বৈবাহিক জীৱনত আৰু সম্পৰ্কত ধেমালিতে কটাব বুলি কৈছে আজিৰ দিনটো পৰিয়ালৰ সৈতে বজাৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে পঢ়া শুনাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে মাজে সময়ে আপোনালোকে বিৰতি লৈ থাকিব লাগে প্ৰথম দিনত নতুন প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কাম হ'ব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব যকৃত আদি সমস্যা যদি প্ৰব্লেম ফেচ কৰিছে যিসকল জাতৰ জাতিকা তেওঁলোকে নিজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে প্ৰেমৰ আপোনালোকৰ শুভ দেখাব গৈছে কিন্তু আপোনালোকে ইজনে সিজনৰ আবেগবোৰ বুজিবলৈ পৰা নাই কিছুমান ক্ষেত্ৰত যাৰ বাবে আপোনালোকৰ টকৰ পেচাল সঘনে সংঘটিত হৈ আছে গতিকে সেইখিনি ক্ষেত্ৰত যিসকলৰ প্ৰব্লেম চলি আছে প্ৰব্লেমখিনি সলভ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আৰু ঘৰুৱা যিখিনি প্ৰব্লেম আছে সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব নহলে কিছুমান ব্যক্তি আপোনালোকৰ সেই দুৰ্বলতাৰ সুযোগ ল'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে যদিহে আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব